নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰী হ'ব। আপোনাৰ পক্ষত নক্ষত্ৰমণ্ডলৰ সংমিশ্ৰণ এই মাহত যথেষ্ট অনুকূল। বাত বিষৰ দৰে দীৰ্ঘদিনীয়া ৰোগ আৰু পাচনতন্ত্ৰৰ অভিযোগ যেনে পেট ফুলা আৰু অতিৰিক্ত বতাহৰ পৰা হোৱা অস্বস্তিৰ পৰা বহু পৰিমাণে উপশম পাব। অনুকূল মাহত এইটো এটা আৱশ্যকীয়, কিন্তু আন জটিলতাৰ আশংকা থাকিব। গতিকে কাহৰ যিকোনো আক্ৰমণৰ গুৰুতৰভাৱে পৰীক্ষা কৰাব লাগিব। এই মাহত আপুনি অতি সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ বাহিৰেও আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এই মাহত কোনো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই। বিত্তীয় ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ আৰ্থিক সম্ভাৱনাক আগুৱাই নিয়াৰ বাবে বহুতো উপযোগী সুবিধা পাব। আপোনাৰ বাটত বহুতো সুযোগ আহিব, যিয়ে আপোনাক লগে লগে উপকৃত কৰিব। এইবোৰ বৃহৎ লাভ হোৱাৰ এক সম্ভাৱনা নাই যদিও মধ্যমীয়া আকাৰৰ লাভ হ'ব। পৰিবহণ উদ্যোগৰ যিকোনো খণ্ডত নিয়োজিত ব্যক্তিসকলে বিশেষভাৱে লাভৱান হ'ব। ৰত্ন ব্যৱসায়ী আৰু সাধাৰণ ব্যৱসায় কৰাসকলৰ ক্ষেত্ৰতো এই কথা সঁচা হ'ব। এই মাহত আপোনালোকৰ প্ৰচেষ্টাত সাহসৰ স্পৰ্শ দেখা যাব। আপোনাৰ সকলো কামতে এই কথাটো দেখা যাব। এই সময়ছোৱাত এইটো আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ব পাৰে, আৰু আপোনাৰ সফলতাৰ বাবেই ই বহু পৰিমাণে দায়ী হ'ব। কেৰিয়াৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। নক্ষত্ৰমণ্ডলৰ স্থিতি
আৰু আপোনাৰ মেজাজ অনুকূল নহয় আৰু এইদৰে আপোনাৰ পেছাদাৰী সম্ভাৱনা বৰ উজ্জ্বল নহয়। আপুনি যথেষ্ট কষ্ট কৰিব লাগিব, তথাপিও আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা কম হ'ব। আপোনাৰ উৎসাহ অধীনস্থ আৰু কৰ্মচাৰীসকলক আপলোড কৰাত ব্যৰ্থ কৰিব আৰু এইদৰে আপুনি আপোনাৰ কামটো সম্পূৰ্ণ কৰাৰ ক্ষমতা দুৰ্বল যেন অনুভৱ কৰিব। এই সকলোবোৰে আপোনাক যথেষ্ট অসন্তুষ্ট কৰি তুলিব। ভ্ৰমণকে ধৰি আন আন কাৰককে অসন্তুষ্টি বৃদ্ধি কৰিব, কাৰণ যদিও বহু ভ্ৰমণ আপোনাৰ আছে, তথাপিও ই সম্পূৰ্ণ নিষ্ফল হ'ব। যদি আপুনি দক্ষিণ দিশলৈ যাত্ৰা কৰে, তাত আপুনি লাভজনক বুলি প্ৰমাণিত ফলাফল লাভ কৰিব। মুঠতে এইটো এনে এটা মাহ য'ত প্ৰতিকূল সময়ছোৱা শেষ নোহোৱালৈকে আপুনি ধৈৰ্য ধৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনালোকৰ শিক্ষাৰ বাবে এইটো এটা ডাঙৰ মাহ, য'ত আপোনালোকৰ মাজত কিছুমানে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আপোনালোকৰ বেছিভাগৰে শীৰ্ষত উপনীত হোৱাৰ ইচ্ছা আৰু প্ৰেৰণা থাকিব, যিটো যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ বাবে অতি উপকাৰী হ'ব। সফলতাৰ ওপৰত তেওঁলোকে সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰে। ইলেক্ট্ৰনিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, মেডিচিন, বিশেষকৈ অস্ত্ৰোপচাৰৰ অধ্যয়ন কৰা কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল প্ৰদৰ্শন কৰিব। নৃত্য, নাটক, সংগীত, চিত্ৰকলা, ভাস্কৰ্য আৰু অন্যান্য সূক্ষ্ম কলা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলেও ভাল প্ৰদৰ্শন কৰিব। আপোনালোকৰ বেছিভাগৰে মনত স্পষ্টতাও থাকিব, যিয়ে অধ্যয়নত বহুত সহায় কৰিব। ভ্ৰমণৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত ভ্ৰমণৰ শতকৰা হাৰ আপোনাৰ বাবে বৰ বেছি নহয়, কিয়নো এই মাহত আপোনাৰ বাবে পূৰ্বাভাসৰ এই দিশটোৰ ওপৰত নক্ষত্ৰমণ্ডলৰ যি স্থিতি, সেয়া ইমান সহায়ক নহয়। আপুনি কেৱল আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত ভ্ৰমণেই কৰিব, যিয়ে আপোনাৰ লক্ষ্যত উপনীত হোৱাত বিশেষ সহায়ক নহ'ব, কিন্তু আপুনি বহুতো ভ্ৰমণো কৰিব পাৰে, যিবোৰ যথেষ্ট অপ্ৰয়োজনীয় আৰু অসাৰ হ'ব। ইয়াৰ উপৰিও ভ্ৰমণৰ সময়ত আঘাত বা আন কোনো শাৰীৰিক অসুবিধাৰ আশংকাও আছে। সেয়েহে যিমান পাৰে কম ৰিস্ক লোৱা উচিত। আপুনি অকলে যাত্ৰা কৰিব আৰু পথ বা ৰেল যোগে যাত্ৰা কৰিব। আটাইতকৈ অনুকূল দিশ হ'ব পূব দিশ, যদিও ইও বৰ বেছি উপকাৰী নহ'বও পাৰে। পাৰিবাৰিকৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালৰ কাম কাজ অসুবিধাৰে ভৰি পৰিব পাৰে, কাৰণ নক্ষত্ৰমণ্ডলৰ যি স্থিতি সেয়া ইমান ভাল নহয়। আপোনালোকৰ মাজত কিছুমানৰ ভাই ভনীৰ লগত গুৰুতৰ মতানৈক্য হ'ব পাৰে। সংযম ৰাখক, সমস্যাৰ স্থানৰ পৰা আঁতৰি থাকক আৰু কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ সন্দেহক নিয়ন্ত্ৰণ কৰিবলৈ নিজকে অনুশাসন কৰিব লাগিব, কিয়নো এনে প্ৰৱণতাই আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। শিশুসকলেও তেওঁলোকৰ কাম কাজ সযতনে নিৰীক্ষণ কৰিব লাগিব। এই ক্ষেত্ৰত অধিক মনোযোগ দিয়ক, অন্যথা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যাব পাৰে। শিশুসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। আপোনাৰ সন্তানৰ বাবে এইটো এটা উৎকৃষ্ট মাহ। এই সময়ছোৱাত কিছু সমস্যা হ'ব পাৰে, কিন্তু ইয়াৰ পিছতো তেওঁলোকে বহুখিনি লাভ কৰিব পাৰে, কিয়নো নক্ষত্ৰমণ্ডল ইয়াৰ যি স্থিতি সেয়া অনুকূল। ল'ৰা ছোৱালীবোৰৰ
হয়তো বৰ আজ্ঞাকাৰী বা অনুশাসিত নহ'ব পাৰে, কিন্তু অন্তত কিছুমানৰ প্ৰচণ্ড উদ্যোগ আৰু চিন্তা আৰু প্ৰচেষ্টা চলোৱাৰ ক্ষমতা থাকিব। কিন্তু অভিভাৱকে পাগলতাৰ পদ্ধতি আৰু বিশৃংখলতাৰ মাজত পাৰ্থক্য ৰাখিব লাগিব। প্ৰথমটোক উৎসাহিত কৰিব লাগে আৰু দ্বিতীয়টোক দৃঢ়তাৰে মোকাবিলা কৰিব লাগে। বেছিভাগ শিশুৱেও আঘাত পোৱাৰ আশংকা থাকিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক সেই প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। এই আছিল এই 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।